নমস্কাৰ ওয়েলকাম টু ষ্টাডি টু লাৰ্ণ দিস ইজ ফনিতা দেৱী আজিৰ ক্লাছত আজি হ'ল ভয়েস সেন্সৰ 10 নম্বৰ ক্লাছ আৰু আজিৰ ক্লাছটোত আমি কিছুমান মিসচেলেনিয়াস সেন্টেন্সৰ এক্টিভৰ পৰা পেছিভলৈ কেনেকৈ লৈ যাব পাৰে হেতু শিকিম গতিকে প্ৰথম আমাৰ কোৱেশ্চনটো প্ৰথম সেন্টেন্সটো আমি লিখিম winning test bitter winning test bitter winning তিতা কেলা খাবলে bitter তিতা হয় নেকি হা তিতা গতিকে এইটো আমি কেনেকৈ কৰিম winning test bitter so winning to quinine লিখিম তাৰপিছত quinine is bitter এটো লিখিব পাৰিম quinine is bitter when it is tested quinine is ahile bitter when it is tested এইটো ফৰ্মত আমি কৰিব লাগিব এনেকুৱা সেন্টেন্স বোৰ আমাৰ এনেকুৱা ফৰ্মত কৰিব লাগিব ঠিক তেনেকৈ আৰু এটা যদি লও velvet touches soft এইটো কেনেকৈ কৰিম velvet touches soft এটা আমি এইটো ফলো কৰিম ইয়াতে কি আছে ইয়াতে quinine to quinine আহিছিলে ইয়াতে তেতিয়া হলে velvet to velvet আহিব velvet তাৰপিছত ইয়াতে কি আহিছে is আহিছে ইয়াতেও is আহিব তাৰপিছত ইয়াতে কি আছে যেটো এইটো লাষ্টত যেটো আমাৰ টেষ্ট আছিলে bitter গতিকে আমাৰ লাষ্টত কি আছে soft গতিকে soft আহিব তাৰপিছত কি হলে when it is এখিনি বস্তু নতুন তাৰ মাজৰটো এতিয়া মাজৰটো আমাৰ কি লাষ্টত হ'ব ইয়াতে মাজত কি আছিলে touches to কি হ'ব past participle ফৰ্মত হ'ব মানে v3 touched the velvet is soft when it is touched এনেকুৱা প্যাটাৰ্ণত আমি কৰিব লাগিব আৰু আমি ক'ব পাৰো যে honey taste sweet এটো কৰিব পাৰো কি হ'ব প্ৰথমে honey is sweet when it is tasted এনেকৈ লিখিব লাগিব এটো ফৰ্মতে হ'ব কুইনৰ জায়গাত honey হ'ব আৰু বাকিখিনি গোটেইখিনি একে হ'ব খালি বিটাৰৰ জায়গাত কি হ'ব বিটাৰৰ জায়গাত sweet দিলে হ'ব এইখিনি এনেকৈ হ'ব কৰিলে হ'ল নিজে ট্ৰাই কৰিবা যদি নোৱাৰা কমেন্টত কবা মই আকৌ নেক্সট ক্লাছত তেতিয়া শিকাই দিম এটো হ'ল এনেকুৱা ধৰণৰ সেন্টেন্স আৰু আছে এইবিলাক কোয়াসিভ পেসিভ বুলি কোৱা হয় কোয়াসিভ পেসিভ সেন্টেন্স বুলি কোৱা হয় এনেকুৱা সেন্টেন্স বোৰ আৰু এনেকুৱা সেন্টেন্স বোৰ যেটো নিয়মত দেখালে হেতু নিয়মতে কৰিব লাগিব এনেকুৱা ধৰণৰ আহে এক্সামত এটা দুটা দেখিবলৈ পোৱা যায় এবাৰ আহিছে এবাৰ মানে 2011 ৰ পৰা 2016 ৰ ভিতৰত এবাৰ আহিছে এনেকুৱা কোয়াসিভ পেসিভ কোৱেশ্চনছ কৰিবলৈ তাৰ পিছত যদি আমি আকৌ এনেকুৱা সেন্টেন্স লওঁ I saw the boy reading a novel ইয়াক দুই ধৰণে কৰিব পাৰি কেনেকুৱা দুই ধৰণে কৰিব পাৰি ইয়াক এটা লিখিব পাৰি I saw a novel is being read by the boy এনেকৈ লিখিব পাৰি আৰু এটা লিখিব পাৰি the boy was seen reading a novel by me কৰি দিছো প্ৰথমে কি হ'ব I saw দিলো I saw a novel I saw তাৰ পিছত আমি ইয়াতে বি ভাৰ্ব নাই কিন্তু তথাপি আমি কি বুলি ধৰি লৈছো এটো প্ৰথমে আমি কি কৰিম প্ৰথমে আমি এইটো সেন্টেন্স লম এইটো সেন্টেন্স আমাৰ আসলতে the boy is reading a novel I saw to এটো বেলেগকে ভাবি লও এটো নাই বুলি ধৰি ললো সো এটো আমাৰ ধৰি ললো এটো কন্টিনিউয়াস টেন্সত আছে তেতিয়া I saw a novel কিন্তু ইয়াতে যেটো বি ভাৰ্ব নাই গতিকে আমিও কি কৰিম বি ভাৰ্ব নিলিখো a novel being
read হ'ব তেতিয়া read or past participle form spelling একে থাকে pronunciation টো অলপ বেলেগ হৈ যায় read a novel being read by the boy এনেকে এটা কৰিব পাৰি আৰু নেক্সট কি কৰিব পাৰি এনেকে এটা সেন্টেন্স ল'ব পাৰি reading a novel হেতু তেনেকে থাকিব দে আমি এইটো আগত কি কৰিম এইটো চেঞ্জ কৰিম that I saw the boy so if we are the boy so she saw গতিকে past tense was see past participle form seen the boy was seen reading a novel তাৰ পিছত কি হ'ব আমাৰ লিখিব লাগে by me কিন্তু আমি by me টো লাষ্টত লিখিম প্ৰথমে আমি এইখিনি কৰি ললো the boy was seen এইখিনি পৰ্যন্ত কৰি ললো এতিয়া by me লিখিব লাগে কিন্তু by me লিখি আমি কি লিখিম যেটো আমাৰ থাকি গৈছে পাৰ হেতু পাৰ লিখিম reading a novel by me সো আমি দুই ধৰণে কৰিব পাৰো এবাৰ কি কৰিব পাৰো এবাৰ এইটো সেন্টেন্স এনেকে লম এনেকে the boy reading a novel আৰু I saw এটো as it is বহুৱাই দিয়া হয় যেনেকে আছে তেনেকে বহুৱাই I saw তাৰ পিছত আমি কি কৰিম ইয়াৰ পৰা ভয়েস চেঞ্জ কৰিবলৈ স্টাৰ্ট কৰিম ইয়াতে বি ভাৰ্বটো নাই কিন্তু আমি ধৰি ললো এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে তেতিয়া আমি কি কৰিম a novel অবজেক্ট আছে a novel আহিব যেহেতু ইয়াতে বি ভাৰ্ব নাই গতিকে আমি বি ভাৰ্ব নিদিলো গতিকে is এনে যদি আমি প্ৰেজেন্ট কন্টিনিউয়াস বুলি ধৰি লওঁ তেতিয়া কি হ'ব is being এনেকুৱা হ'ব কিন্তু যেহেতু বি ভাৰ্ব নাই গতিকে is was আমি একো নিদিলো কি তাৰ পিছত প্ৰেজেন্ট কন্টিনিউয়াসৰ নিয়ম মতে কি আহে being আহে being তাৰ পিছত আমাৰ কি হয় reader past participle form read স্পেলিং একে থাকিব pronunciation টো বেলেগ হয় তাৰ পিছত কি আহিব by the boy আৰু I saw to as it is বহুৱাই দিলো আকৌ নেক্সটত আমি কি কৰিম নেক্সটত আমি এইটো লম নেক্সট এনেকে লব পাৰে I saw the boy এটো এটা সেন্টেন্স হৈ আছে I subject verb object the boy গতিকে এইটো আমি কোৱেশ্চনস কৰিব পাৰো গতিকে আমাৰ এইটো যদি কোৱেশ্চনস কৰো কি হ'ব the boy এটো past tense আছে past indefinite tense আছে গতিকে was বা were এটা হ'ব the boy singular number গতিকে ইয়াতে কি আহিলে was আহিলে তাৰ পিছত যেহেতু মেইন ভাৰ্ব saw ইয়াৰ যদি past participle form আমি লিখো তেতিয়া কি হ'ব seen the boy was seen তাৰ পিছত by me লিখিব লাগে কিন্তু আমি by me টো নিলিখি যেটো পাৰ্ট থাকি গৈছে হেতু পাৰ্ট লিখিম reading a novel তাৰ পিছত কি লিখিম by me এনেকে দুই ধৰণে এনেকৈ সেন্টেন্স বোৰ দুই ধৰণে কৰিব পাৰি তাৰ পিছত আৰু এনেকুৱা আছে we say that he is honest we say that he is honest we say that he is honest এনেকুৱা ধৰণৰ সেন্টেন্স বোৰ আমি কেনেকৈ লিখিব লাগে তো we say that আমি কওঁ যে he is honest হয় এটো এনেকৈ লিখিব পাৰি আমি এই he is honest এটো আমি চেঞ্জ নকৰো এটো যেনেকৈ আছে তেনেকৈ বহাই দিম আমি চেঞ্জ কৰো এইখিনি we say that এটো কি হ'ব that to যদি আহে that to এতিয়া that to আমাৰ ইয়াতে অবজেক্ট হৈ আছে যদি সাবজেক্ট হয় তেতিয়া it হ'ব it is তাৰপিছত যেহেতু এটো আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গতিকে কি আহিব ইটৰ লগত is তাৰপিছত ভাৰ্বৰ past participle form say it is said by as হ'ব লাগে it is said তাৰপিছত এটা that আহিব that he is honest as it is লিখি দিলো এইখিনি as it is লিখিব লাগে বাকি আমি এইখিনি হে কৰিব লাগে we say that he is honest it is said that he is honest আকৌ তেনেকুৱা ধৰণৰ সেন্টেন্স we say that the earth is round এনেকুৱা ধৰণৰ যেনেকুৱা ধৰি ললো we say that earth is round
are this brown. এটো as it is বহিব আমি এইখিনি চেঞ্জ কৰিব লাগে তো কি হ'ব that eat তাৰ পিছত is আহিব present indefinite it is say past participle verb said this said তাৰ পিছত by us লিখিব লাগে কিন্তু ইয়াতে যেনেকৈ omission of subject ত আমি যেনেকৈ subject টো যেতিয়া voice sense কৰো তেতিয়া subject টো নিলিখো হেতু omission of subject বুলি কোৱা হয় ঠিক তেনেকৈ ইয়াতে লিখিব নালাগে it is said that as it is are this round etu are this round ইয়াতে লিখিলে হয় are is round it is said that are this round the are this round sorry the are this round এনে পাব এটু হল তাৰপিছত আৰু ধৰণ আছে যেনেকৈ may god bless you এটু কেনেকৈ লিখিম may god bless you এটু আহে এক্সামত আহে এইবোৰ ইম্পৰ্টেন্ট হয় বাকি আমি ফিউচাৰ বা তাৰপিছত প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস বা পাস্ট পারফেক্ট কন্টিনিউয়াস এনেকুৱা টেন্সবোৰ কমে আহে আহিবলৈ প্ৰায় দেখিয়ে পনাই কিন্তু এনেকুৱা ধৰণৰ আহে যেনেকৈ may god bless you may god bless you god bless you এটো কেনেকৈ লিখিম god এটো যে আছে এইটোৰ কোনো চেঞ্জ হয় অকমান চেঞ্জ হয় কিন্তু তাৰ আগতে এটা ফ্ৰেজ আমি মনত ৰাখিব লাগে যেনেকুৱা you are wished that এইখিনি কি হ'ব god may bless you মানে god টো আগত আহিব এইটো ক্যাপিটাল দে god টো আহিব god may bless you এনে কোৱেশ্চনৰ সেন্টেন্স বোৰ এনেকৈ হয় গতিকে এই ফ্ৰেজটো আমি মনত ৰাখিব লাগিব may god bless you এনে ধৰণৰ সেন্টেন্স আহিলে তো আমি এইখিনি মনত ৰাখিব লাগিব you are with that এইখিনি মনত ৰাখিব লাগিব আৰু এটো god টো আহিব may টো মাজত যাব মানে may টো এনেকৈ সাবজেক্টৰ পিছত ভাৰ্ব এটো অক্সিলাৰি ভাৰ্ব তো এনেকুৱা ধৰণৰ আহিব তো god টো আহিল আমাৰ আগত god টো আহিল may টো মাজত সোমাই গল godৰ পিছত God may bless you. You are with that. God may bless you. এনেকুৱা ধৰণৰ সেন্টেন্সবোৰ আমি এনেকৈ কৰিব লাগিব আৰু নাই এইখিনি আছে এইখিনি শিকিলে হ'ব এইখিনি আহে আৰু এনেকুৱা ধৰণৰ যেনেকুৱা এইটো কুইন ইন টেষ্ট বিটাৰ হানি টেষ্ট সুইট এনেকুৱা ধৰণৰ সেন্টেন্সবোৰ আহে এইবোৰ দেখিবলৈ পাইছো may god bless you কুৱেশ্চন পেপাৰবোৰ চাই দেখিবলৈ পাইছো এনেকুৱা ধৰণৰ সেন্টেন্সবোৰ আহে গতিকে এইখিনি ভালকৈ প্ৰেক্টিস কৰিলে হ'ল আজি ক্লাছটো ইয়াতে শেষ কৰিলো নেক্সট ক্লাছত আকৌ লগ পাম ধন্যবাদ